আপোনালোকে যদি মুখৰ ওচৰ এৰিয়াত এনেকুৱা দানা দানা অনুভৱ কৰিছে যেটো দেখাত পিম্পলছৰ দৰে হয় কেতিয়াবা তাৰ পৰা পুইজ ওলাব পাৰে কেতিয়াবা বহুত পেইনফুলো হয় কেতিয়াবা খজুতিৰ অনুভৱ হ'ব পাৰে বা তাত কেতিয়াবা সৰু সৰু স্কেলছ আপোনালোকে দেখা পাব যেটো এক্সিমাৰ দৰে হয় এটুক আমি পেৰিঅৰেল ডাৰ্মাটাইটিছ বুলি কওঁ পেৰিঅৰেল মানে মুখৰ ওচৰত কিন্তু অকল মুখৰ ওচৰতে নহয় কেতিয়াবা এটো নাকৰ সাইডত আৰু চকুৰ সাইডতো হ'ব পাৰে পেৰিঅৰেল ডাৰ্মাটাইটিছ যদি কাৰোবাৰ হৈছে তেতিয়া হলে সম্ভাৱনা থাকে যে আকৌ ফিউচাৰত কেতিয়াবা দেখা দিব পাৰে প্ৰতি ৰিকাৰেন্স কৰে সো আমি জানিব লাগে যে ইয়াৰ ৰিস্ক ফ্যাক্টৰ কেটা কি কিয় হয় এই বস্তুটো আৰু আমি কি কৰিব পাৰো ইয়াৰ পৰা বাচি থাকিবলৈ ওয়েলকাম বেক টু মাই চেনেল সকলোকে আকৌ এবাৰ মোৰ চেনেলটো স্বাগতম জনাইছো মোৰ নাম ডক্টৰ মানালি এমডি ডাৰ্মাটোলজিষ্ট আপোনাৰ ডিজিটেল স্কিন ডক্টৰ আৰু হেয়াৰ এক্সপাৰ্ট সো প্ৰথমতে আমি জানিব লাগে যে এইটো হয় কিয় কাৰণ আপোনালোকে গমে পাইছে যে এইটো বাৰে প্ৰতি ৰিকাৰেন্স হয় যদিও এইটো সেলফ ৰিজলভিং হয় মানে নিজে নিজে ঠিক হৈ যায় কিন্তু আপুনি জানো বিচাৰিব মুখত এনেকুৱা দাগ লৈ পেলাই ঘুৰি ফুৰিবলৈ ইমান দিন নিজে নিজে ভাল হৈ যাব বুলি তো ৰখি থাকিব নোৱাৰি সেই কাৰণে প্ৰথমতে আমি কি হয় কিয় হয় হেতু জানিব লাগে আৰু হেতুৰ পৰা আমি বাচিব লাগে আৰু সেকেন্ড আমি কি কৰিব পাৰো হেতুৰ কথা ভাবিব লাগে ট্ৰিটমেন্ট ডান এট হোম এণ্ড ডান এট ক্লিনিক আমি গুটেবোৰ কথা ডিসকাস কৰিম আৰু ভালকে মন দি শুনিব হেখৰলৈকে শুনিব স্কিপ নকৰাকে ভিডিওটো হেখৰলৈকে চাব সান উইন্ড ওয়েদাৰ চেঞ্জ যিকোনো বস্তুৱে ট্ৰিগাৰ কৰিব পাৰে এই পেৰিঅৰেল ডাৰ্মাটাইটিছ কন্ডিশনটো দ্বিতীয় আপোনালোকে যদি ওভাৰ কেয়াৰ কৰে কিতিয়াবা স্কিনত বহুত বস্তু প্ৰডাক্ট একেলগে লগায় আনকি আপোনাৰ ময়শ্চাৰাইজাৰ কি লগাই আছে হেতু আপোনালোকে চেক কৰিব কিছুমান ক্ৰীম যেটো বহুত বেছি ডাঠ হয় ঠিক হয় অক্লুসিভ হয় না অক্লুসিভ মানে কি অক্লুসিভ মানে এনেকুৱা ক্ৰীম যেটো আপোনাৰ স্কিনৰ ওপৰত এটা লেয়াৰ বনাই দিয়ে যেটো আপোনাৰ স্কিনটো সিল কৰি দিয়ে সো দ্যাট স্কিনৰ ভিতৰৰ পৰা পানীটো বাহিৰলৈ ওলাই যোৱাটো ৰোধ কৰে কিন্তু এটো ক্ষেত্ৰত আমাৰ পেৰিঅৰেল ডাৰ্মাটাইটিছৰ ক্ষেত্ৰত হেভিলি অক্লুসিভ ময়শ্চাৰাইজাৰে আকৌ বেছিকে বেয়া কৰিব পাৰে মন কৰিব অক্লুসিভ প্ৰপাৰ্টিটো এটা ভাল ক্ৰীম হ'বলে বহুত দৰকাৰ এটা ভাল ক্ৰীম তেতিয়া আমি কওঁ যেটোৰ অক্লুসিভ প্ৰপাৰ্টি আছে টু সাম এক্সটেন্ট বাট হেভিলি অক্লুসিভ লাইক ভেসলিন হক ওল্ড ক্ৰীম আপোনালোকে লগাই পেলাই গুটে ৰাতি থৈ দিছে হয়তো আপোনাক এটো সুট কৰা নাই বা বৰোলিন মই কওঁ যে এটো বেয়া নহয় বাট এই ক্ষেত্ৰত আপোনালোকৰ কাৰণে বৰলিনটো বেয়া কৰিব পাৰে কাৰণ বৰলিনটো অক্লুসিভ হয় দেন কামস আপোনালোকে যদি কসমেটিক প্ৰডাক্ট বহুত বেছি ইউজ কৰে মেকআপ ইউজ কৰি থাকে স্পেশালি ফাউন্ডেশন বা এনেকুৱা প্ৰডাক্ট ইউজ কৰে য'ত বহুত বেছি গোন্ধ থাকে ফ্ৰেগ্ৰেন্স থাকে দেন আপোনালোকে যদি স্কিন লাইটেনিং এজেন্ট কিবা এটা লগাইছে য'ত হয়তো স্টেৰয়েড আছে স্টেৰয়েডটো বহুত বেয়া এটা ট্ৰিগাৰ ফ্যাক্টৰ হয় যেটোৱে পেৰিঅৰেল ডাৰ্মাটাইটিছ কৰা এটা মেইন কাৰণ বুলিও ধৰিব পাৰি আৰু বহুতে কি কৰে স্কিনটো বগা কৰিবলৈ ব্ৰাইটেন কৰিবলৈ এনেকুৱা ক্ৰীম ফাৰ্মাসীৰ পৰা লৈ আহে লাইক স্কিন শাইন স্কিন লাইট এইবোৰত স্টেৰয়েড থাকে আৰু এই স্টেৰয়েড থকা ক্ৰীমটোৱে পেৰিঅৰেল ডাৰ্মাটাইটিছ বঢ়াই দিয়ে বেটনোভেট হওক কোৱাড্ৰিডাম হওক এনেকুৱা বস্তুবোৰে পটককে পেৰিঅৰেল ডাৰ্মাটাইটিছ বঢ়াই দিয়ে সো চেক ইউৰ ক্ৰীম আপোনালোকে কি ব্যৱহাৰ কৰি আছে কিবা এটা ফাৰ্মাসীৰ পৰা আপোনালোকে কিনি আনিছে নেকি য'ত স্টেৰয়েড থাকে এনেকুৱা মই নামকেইটা লিষ্ট কৰি দিছো এনেকুৱা ইনগ্ৰেডিয়েন্টছ তাত থাকে নেকি এবাৰ চাই ল'ব টুথপেষ্ট ফ্লোৰিন থাকা টুথপেষ্ট বা এছএলএছ থাকা টুথপেষ্টও কেতিয়াবা ট্ৰিগাৰ কৰিব পাৰে যদি আপোনালোকে বিচাৰে নন ফ্লোৰিনেটেড টুথপেষ্ট বা কি ৰেকমেন্ডেশন তেতিয়াহলে কমেন্ট কৰিব মই আপোনালোকক নিশ্চয় জনাম দেন কামস আপোনালোকে যে নেজল স্প্ৰে ব্যৱহাৰ কৰি আছে সৰ্দি কাৰণে কিছুমান নেজল স্প্ৰে বা কিবা এছমাৰ কাৰণে স্প্ৰে ইউজ কৰি আছে য'ত স্টেৰয়েড আছে এনেকুৱা স্প্ৰেও মন কৰিব পেৰিঅৰেল ডাৰ্মাটাইটিছ বঢ়াব পাৰে হৰমোনাল চেঞ্জ ষ্ট্ৰেছ এবোৰটো আছে ইনফেক্ট আপোনালোকে যে কিবা ফ্লেভাৰ্ড চুইং গাম স্পেশালি মিন্ট চিনামন এনেকুৱা জাতীয় আপোনালোকে চুইং গাম বহুত কন্টিনিউয়াছলি আপোনালোকে চুবাই থাকে বহুত ৰেগুলাৰলি আপোনালোকে ইনটেক কৰে তেতিয়াও পেৰিঅৰেল ডাৰ্মাটাইটিছ হোৱাৰ এটা ৰিস্ক থাকে আৰু আনফৰচুনেটলি কেতিয়াবা একো আননন ট্ৰিগাৰো কেতিয়াবা পেৰিঅৰেল ডাৰ্মাটাইটিছ কৰিব পাৰে য'ত একো কজ বা কি কাৰণ ধৰিবই নোৱাৰি সো আপোনালোকে কি কৰিব পাৰে what to do how to know and how to prevent its occurrence বা আপোনাৰ severity বেছি হৈ নাযাবলৈ আপোনালোকে কি কৰিব পাৰে প্ৰথমতে আপোনালোকে যি কৰি আছে যি লগাই আছে স্কিন কেয়াৰ ৰুটিন একদম ষ্টপ কৰিব কেদিনমান একো নলগাব let your skin breathe আপোনাৰ স্কিনটোক এটা নিশ্বাস লবলৈ দিয়ক নাই আপোনালোকে ক্লিনজাৰ নলগাব ময়শ্চাৰাইজাৰ নলগাব সানস্ক্ৰিন নলগাব যেটো বেসিক স্কিন কেয়াৰ হয় কেদিনমান একদম বাদ দিব দেন
one at a time আপোনালোকে include কৰিব start with cleansing your face and a moisturizer এনেকুৱা ক্লিনজাৰ ল'ব যেটো মই প্ৰিফাৰেবলি এনেকুৱা কেছত নন ফৰ্মিং অলপমান ক্ৰিমি বেস ক্লিনজাৰ প্ৰিফাৰ কৰো সাজেষ্ট কৰো পেশেন্টক এনেকুৱা আপোনালোকে ক্লিনজাৰ ব্যৱহাৰ কৰিব পাৰে দেন সুইচ টু আ gel based moisturizer যেটো water based moisturizer থাকে যেটো বহুত বেছি অক্লুসিভ বহুত বেছি আপোনাৰ ফেস টু অয়েলি বা একদম থিক যেন ফিল নহয় ফৰ ৰেকমেন্ডেশন ডু কমেন্ট মই আপোনালোকক আনস্পন্সৰ্ড মোৰ নিজৰ কিছুমান ফেভাৰিট যেটো মই পেশেন্টক ৰেকমেন্ড কৰো ইউজুৱেলি এনেকুৱা মই আপোনালোকক এডভাইস কৰিবলৈ মই ভাল পাম অৰ DM me on my Instagram account মই তাতে আপোনালোকক কিবা সাজেশন দৰকাৰ যদি মই আপোনালোকক নিশ্চয় জনাম Sunscreen এটা ট্ৰিকি বস্তু হয় এটো ক্ষেত্ৰত কেতিয়াবা সানস্ক্ৰিনৰ পেৰিঅৰাল ডাৰ্মাটাইটিছ ট্ৰিগাৰ কৰিব পাৰে কোৱা যায় যে কেমিক্যাল সানস্ক্ৰিন এণ্ড ফিজিক্যাল সানস্ক্ৰিন দুটা টাইপৰ থাকে মন কৰিব এণ্ড কেমিক্যাল সানস্ক্ৰিনে পেৰিঅৰাল ডাৰ্মাটাইটিছ বহায় হেতু ক্ষেত্ৰত ফিজিক্যাল সানস্ক্ৰিন ব্যৱহাৰ কৰিব লাগে বুলি কয় বাট সাম ষ্টাডিজ আৰ দেয়াৰ যত কোৱা যায় যে জিংক অক্সাইড থকা ফিজিক্যাল সানস্ক্ৰিনো কেতিয়াবা পেৰিঅৰাল ডাৰ্মাটাইটিছ বহায় সো আপোনালোকে ডাৰ্মাটলজিষ্টৰ লগত কথা পাতিয়ে এটা ভাল সানস্ক্ৰিন আপোনালোকৰ এই কন্ডিশনটো আৰু সেই সিচুৱেচনটো চাই পেলাই এটা ভাল এটা প্ৰেসক্ৰিপচন আপোনালোকে ল'ব পাৰে দেন আপোনালোকে যে কিবা সেৰাম লগাই আছে এক্টিভ ইনগ্ৰেডিয়েন্টস লগাই আছে গুটেখিনি বন্ধ কৰিব এণ্ড জাস্ট ষ্টিক টু ক্লিনজাৰ ময়শ্চাৰাইজাৰ ইনিশিয়েল ডেজৰ কাৰণে তাৰ পিছত আপোনালোকে চাব যে আপোনালোকৰ মেকআপ একেবাৰে মেকআপ হলিডে মিন্স নো মেকআপ দ্যাট দোজ ডেজ আৰু যদি কিবা এটা ইমাৰ্জেন্সি সিচুৱেচনত আপোনালোকে মেকআপ লগাইছেও ভালকে ক্লিন কৰাটো বহুত দৰকাৰ অলৱেজ ক্লিন ফাৰ্স্ট উইথ আ মিচেলাৰ ৱাটাৰ দেন উইথ আ নৰ্মেল ফেস ক্লিনজাৰ যেটো মই অলৰেডি যেনেকৈ কৈছো তেনেকুৱা এটা ফেস ক্লিনজাৰ দি ক্লিন কৰিব ৰিমেম্বাৰ দুবাৰকে আপোনালোকে ক্লিন কৰিব লাগে মেকআপ যদি ব্যৱহাৰ কৰিছো দেন আপোনালোকে এনেকুৱা ক্ৰীম হয়তো আপোনালোকৰ দৰকাৰ পৰিব যেটো প্ৰেসক্ৰিপচন বেস হয় এগেইন প্ৰেসক্ৰিপচন বেসৰ কাৰণে মই আপোনালোকক ইয়াতে ৰেকমেন্ডেশন নকওঁ বাট আমি কিছুমান সিভিয়াৰিটিটো চাই কন্ডিশনটো চাই আমি মেট্ৰনিডাজল জাতীয় কিছুমান এন্টিবেক্টেৰিয়েল হওক বা ক্যালচিনিউৰিন ইনহিবিটৰ জাতীয় কিছুমান অইনমেন্ট হয় এইবোৰ আমি সাজেষ্ট কৰো লগতে কেতিয়াবা ওৰেল এন্টিবায়োটিক্স বা ওৰেল টেবলেটসও দৰকাৰ পৰে হেতু আপোনাৰ সিভিয়াৰিটিটো চাই পেলাইহে মই ক'ব পাৰিম যে আপোনাৰ হেতু সিচুৱেচনত কি দৰকাৰ সো আপোনালোকে যদি ঘৰত হেখিনি ঘৰত ৰেমেডি লৈ পেলাও যদি আপোনালোকৰ সিভিয়াৰিটিটো ভাল হোৱা নাই do visit a dermatologist and take a proper prescription but initially stop everything whatever you are using and switch to some milder option আপোনালোকে বহুত harsh বহুত বেছি ঠিক কৰিব গয় কিছুমানে কি কৰে ওভাৰ ক্লিনজিং ওভাৰ স্ক্ৰাবিং কৰে যাতে এটো ভাল হৈ যাব বুলি বাট নো again over cleansing and over scrubbing হে বেছিকে হে কন্ডিশন টু worse কৰিব ইভেন কেতিয়াবা ওয়াটাৰ পানী টু ইৰিটেট কৰি দিয়ে আপোনাৰ এই পেৰিঅৰাল ডাৰ্মাটাইটিছ টু ৰিপিটেডলি ওয়াশ কৰি থাকিলে আপোনাৰ এই পেৰিঅৰাল ডাৰ্মাটাইটিছ কন্ডিশন টু আৰু worse হৈ যাব পাৰে so for better and the best advice always go and seek a dermatologist opinion nearby or if you want some personal advice do comment here or DM me on my Instagram account bye bye see you soon in my next video